RRB গ্ৰুপ ডি অনলাইন এপ্লাই ডেট বঢ়াই দিয়া হ'ল সো ফাইনালি ইয়াতে মন কৰিব আজি যেহেতু আমাৰ 19 ফেব্ৰুৱাৰী 2025 হয় আজি অলপমান আগতে RRB অফিচিয়েল সাইটত নোটিস মুকলি কৰি দিয়া হৈছে যে আপোনালোকে 1 মাৰ্চ 2025 তাৰিখলৈকে অনলাইন এপ্লাই কৰিব পাৰিব ইয়াতে মন কৰিব সো গভৰ্নমেন্ট অফ ইন্ডিয়া মিনিষ্ট্ৰি অফ ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ড RRB যেহেতু আমাৰ 32000 প্লাস ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে গতিকে গোল্ডেন চান্স টু এৰি নিদিব যেহেতু অকল মেট্ৰিক পাস 10 পাস আৰু লগতে এক্স টু 18 to 33 ইয়াৰ্স লগতে কোভিডৰ কাৰণে 3 বছৰ এক্স ৰিলেকশন দিয়া হৈছে জেনাৰেল সকলৰ মানে 18 to 36 লৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু OBC MOBC সকলৰ কাৰণে 3 ইয়াৰ্স মান লগতে কোভিডৰ কাৰণে 3 বছৰ আৰু আমাৰ SC ST সকলৰ কাৰণে 5 ইয়াৰ্স মান আৰু লগতে কোভিডৰ কাৰণে 3 বছৰ এক্স ৰিলেকশন লাভ কৰিব আৰু ভ্যাকেন্সি প্ৰায় 32000 প্লাস আছে আৰু লগতে বঢ়াই দিয়াৰ 100% চান্স আছে সেই কাৰণে গোল্ডেন চান্স টু এৰি নিদিব ইয়াৰ পিছত ITI বাধ্যতামূলক কৰিব কথাটো মনত ৰাখিব সেই কাৰণে এপ্লাইটো কৰি লোৱা যদি অনলাইন এপ্লাই কৰা নাই তেনেহলে ইমিডিয়েটলি অতি সোনকালে অনলাইন এপ্লাইটো কৰি লোৱা এতিয়া মন কৰিব ইয়াতে সো ফাইনালি যেহেতু আমাৰ গভৰ্নমেন্ট অফ ইন্ডিয়া মিনিষ্ট্ৰি অফ ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ড RRB আৰু ইয়াতে আমাৰ লিখা আছে সো আমাৰ নোটিস CN নং 8 2024 যেহেতু ইয়াতে আমাৰ নোটিস নাম্বাৰটো লিখা আছে আৰু ইয়াতে স্পষ্ট ভাৱে লিখা আছে যে আমাৰ ৰিক্ৰুটমেন্ট ফৰ ভেৰিয়াস পোষ্ট ইন লেভেল 1 সো লেভেল 1 মানে আমাৰ গ্ৰুপ ডি ভ্যাকেন্সি হয় ওকে ইয়াৰ পিছত 7 CPC pay matrix published on the official website আৰু ইয়াতে লিখা আছে ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ড on 22/1/2025 যেহেতু আমাৰ নোটিসখন 22/1/2025 তাৰিখত মুকলি কৰি দিয়া হৈছে বা আমাৰ অনলাইন এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈছে সেই কাৰণে ইয়াতে ডেটটো স্পষ্টভাৱে মেনশন কৰি দিয়া হৈছে যে আমাৰ 22/1/2025 ওকে ইয়াৰ পিছত ইয়াতে মন কৰিব টেবিলৰ ভিতৰত মন কৰিব মই ইয়াতে জনাই দি আছো ইয়াতে লিখা আছে স্পষ্টভাৱে যে আমাৰ টাইমলাইনস ফৰ অনলাইন সাবমিশন অফ এপ্লিকেশন এণ্ড এ মডিফিকেশন উইন্ডো লগতে বন্ধু বান্ধৱীসকল আৰু দাদা বাইদেউসকল যেহেতু মোৰ আজি গাটো ভাল নহয় ওকে সেই কাৰণে অলপমান ভয়েসটো ক্লিয়াৰ অহা নাই ইয়াৰ কাৰণে ক্ষমা কৰিব এতিয়া চাব ইয়াতে সো ফাইনালি ইয়াতে আমাৰ লিখা আছে সো ক্লোজিং ডেট এণ্ড টাইম ফৰ অনলাইন সাবমিশন অফ এপ্লিকেশন যেহেতু আমাৰ আগতীয়াকৈ ক্ষেত্ৰত আমাৰ 22 ফেব্ৰুৱাৰী 2025 তাৰিখ আছিল লাষ্ট ডেট মানে RRB গ্ৰুপ ডি ভ্যাকেন্সি অনলাইন এপ্লাই লাষ্ট ডেট 22 ফেব্ৰুৱাৰী 2025 তাৰিখ লাষ্ট ডেট আছিল কিন্তু এতিয়া আজি যেহেতু আমাৰ নোটিস মুকলি কৰি দিয়া হৈছে নোটিস হিচাপত আপোনালোকৰ 1 মাৰ্চ 2025 তাৰিখলৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব RRB গ্ৰুপ ডি নতুন ভ্যাকেন্সি বা নতুন চাকৰি 32000 প্লাস ভ্যাকেন্সি ওকে ইয়াৰ পিছত ক্লোজিং ডেট এণ্ড টাইম ফৰ এপ্লিকেশন ফি পেমেন্ট আফটাৰ ক্লোজিং ডেট ফৰ অনলাইন সাবমিশন অফ এপ্লিকেশন সো ইয়াতে কোৱা হৈছে সো ফাইনালি যেহেতু আমাৰ এপ্লাই ডেটৰ পিছত মানে এদিন বা দুদিন লৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব মানে পেমেন্টটো পে কৰিব পাৰিব যেহেতু কিছুমানৰ সাৰ্ভাৰ প্ৰবলেম থাকে সেই কাৰণে এপ্লাইটো হৈ যায় কিন্তু পেটো কৰিব নোৱাৰে ঠিক আছে সেই কাৰণে ইয়াতে ভাল খবৰ আছে ভাল খবৰটো এইটোৱে যে আপোনালোকে 1 মাৰ্চ 2025 তাৰিখলৈকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু এপ্লাই যদি ফাইনালি কমপ্লিট হৈ যায় তাৰ পিছত যদি আপোনালোকৰ পেমেন্টটো নহয় সো ফাইনালি ইয়াতে মন কৰিব মানে দুদিন সময় দিয়া হয় এক্সট্ৰা ঠিক আছে মানে 3 মাৰ্চ 2025 তাৰিখলৈকে আপোনালোকে পেটো কৰিব পাৰিব ক্লিয়াৰ হৈ গল ইয়াৰ পিছত লাষ্টত লিখা আছে মন কৰিব সো ডেট এণ্ড টাইম ফৰ মডিফিকেশন উইন্ডো ফৰ কাৰেকশন ইয়াতে কোৱা হৈছে সো আপোনালোকৰ যদি কিবা ভুল হৈ যায় বা কিবা যদি কাৰেকশন কৰিব বিচাৰে ঠিক আছে তেনেহলে আপোনালোকে ইয়াতে মন কৰিব সো আগতীয়াকৈ ক্ষেত্ৰত আছিল আমাৰ 25 ফেব্ৰুৱাৰী 2025 তাৰিখৰ পৰা আপোনালোকে 6 মাৰ্চ 2025 তাৰিখলৈকে কাৰেকশন কৰিব পাৰিব কিন্তু এতিয়া ডেট বঢ়াই দিয়া হৈছে সো আপোনালোকে 4 মাৰ্চ 2025 তাৰিখৰ পৰা হেইফালে 13 মাৰ্চ 2025 তাৰিখলৈকে আপোনালোকে কাৰেকশন কৰিব পাৰিব এইটো ক্লিয়াৰ হৈ গল আৰু ইয়াতে লিখা আছে আমাৰ ডেট আজিৰ ডেটটো লিখা আছে যেহেতু আমাৰ আজি অলপমান আগতে RRB অফিচিয়েল সাইটত নোটিসখন মুকলি কৰি দিয়া হৈছে যে 19 to 2025 আৰু ইয়াতে আমাৰ লিখা আছে ঠিক আছে চেয়াৰপাৰজন RRB মানে ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ড লগতে বন্ধু বান্ধৱীসকল সো এইবাৰ আমাৰ কাটঅফটো বহুত হাই যাব আৰু কাটঅফৰ ওপৰত আমি নেক্সট ভিডিঅত কথা পাতিম ঠিক আছে যেহেতু ক্যান্ডিডেট ইয়াতে বহুত আছে আৰু কম্পিটিশন লেভেলটো বহুত টাফ যাব সেই কাৰণে ভালকৈ ষ্টাডি কৰিব লাগিব জান জীবন এৰিব লাগিব এই কথাটো মনত ৰাখিব ফাৰ্স্ট টাইম আপোনালোকে যেটো আমাৰ সিলেবাস আছে সেইটো কভাৰ কৰিব ওকে সিলেবাসটো
ফলো কৰিব আৰু সিলেবাস হিচাপত পঢ়িব নহলে কিন্তু অলপমান প্ৰবলেম হ'ব বা আপোনালোকে ষ্টাডিটো ভালকে কৰিব নোৱাৰিব আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম